বিহু অসমৰ বিভিন্ন জাতি জনজাতিৰ উমৈহতীয়া উৎসৱ। মূলতঃ লোকবিশ্বাসৰ আধাৰত গঢ়ি উঠা এই বিহুৰ বুনিয়াদ হৈছে কৃষি, কাৰণ কৃষি মানে খাদ্য আহৰণ। সেই প্ৰকৃতিৰ বুকুত শস্য ৰোপণ, শস্য ধাৰণ আৰু শস্য আহৰণৰ বাবেই ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু কৃষিজীৱী সমাজে পালন কৰি আহিছে। ব্ৰহ্মায়ে সৰ যাও ধান বেয়া নাম ওলালে লক্ষ্মী বাবু গাই যাম বিহুৰে নাম। কিন্তু তিনিওটা বিহুৰ ভিতৰত ৰঙালী বিহু হৈছে অসমৰ সকলো জনগোষ্ঠীৰে প্ৰাণৰ হেঁপাহৰ। প্ৰকৃতিৰ বুকুত সৃষ্টিৰ সফুৰা মেলা বহাগ বিহু অথবা ৰঙালী বিহু সকলোৰে জীৱন যৌৱনৰ আধাৰ। এই যেটো বহাগ বিহু বা ৰঙালী বিহু এটোই আসলতে অসমীয়াৰ প্ৰকৃত বিহু। এই বিহুৰ উৎস যদি আমি বিচাৰি যাওঁ তেতিয়াহলে আমি দেখিম অসমীয়াৰ যি পূৰ্বপুৰুষসকল সেই পূৰ্বপুৰুষসকল হ'ল কৃষিজীৱী আৰু কৃষিৰ লগত মানুহ এনেভাৱে নিবিড়ভাৱে জড়িত হৈ আছিল যে কৃষিৰ উৎপাদনৰ ওপৰতেই তেওঁলোকৰ ভৱিষ্যত নিৰ্ভৰশীল আছিল। প্ৰতিকূলতা অনেক আছিল, কিয়নো বানপানী, মহামাৰী এই ধৰণৰ অনেক কথা আছিল, যাৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকল কৃষিজীৱী হৈও কৃষিৰ যি শস্য উৎপাদন আৰু সংগ্ৰহ এইটো তেওঁলোকৰ কাৰণে বহুত জটিল কাম আছিল, যাৰ কাৰণে এই কৃষিজীৱী সমাজে উৰ্বৰতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল। তেওঁলোকৰ বিশ্বাসবিলাক আছিল উৰ্বৰতাৰ ওপৰতেই। আনন্দৰ লগত উৎপাদনৰ এক বিশেষ সম্পৰ্ক আছে আৰু সেই কাৰণেই কৃষিজীৱী সমাজে কৃষি ক্ষেত্ৰত অনেক অনুষ্ঠান আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানসমূহৰ ভিতৰত বিহু হ'ল মুখ্য। চতৰ ৰিঙা ৰিঙা দিনবোৰৰ পাছত প্ৰকৃতিয়ে নৰূপেৰে ধৰাৰ বুকুলৈ সেউজীয়া নমাই আনে। চম্পা, কিবা খাবলৈ দে, মই বজাৰৰ পৰা আহিম। ককাইটি, তোৰ বজাৰলৈ যা যদি ভালেই হ'ল। এই বিহুটিচো নাহি পালেই। আমাৰ আত্মীয়সকলক গামোচা দিব লাগিব নহয়। লাগিবতো। এই মোক সোনকালে সূতাখিনি আনি দে আকৌ। দিম নহয়, চোৱাচোন আজৰি পোৱা নাই। ইফালে পথাৰৰ কাম, ইফালে চাপৰিৰ কাম,
আচ্ছা আজি তোক মই যেনে ধৰে নহ'লেও সূতাখিনি আনি দিবি ঠিক আছে নাপাহৰিবি কিন্তু একেবাৰে নাপাহৰো কোনোবা দূৰৰ পাহাৰৰ পৰা ৰঙালীৰ বতৰালৈ হৃদয় চুই যোৱা কু কু মাতেৰে কুলিজনী নামি আহে বন বিৰিখে বৰণ সলাই সকলোতে নতুনৰ উল্লাসী শিহৰণ জাগে ডালৰ কপৌ ফুলে মন ভৰাই চম্পা তগৰৰ ভুৱন ভুলোৱা ৰূপৰস সুগন্ধই বতাহীৰ কোলাত উঠি ৰাঙলী গাদৰে চুবুৰীয়ে চুবুৰীয়ে উঠে ঢোলৰ গুমগুমনি পেপাৰ টিহিটি টিহিটি মাত ঢেঁকীশালত ঢেঁকীৰ গুমগুমনি তাঁতশালত মাকুৰ খটখটনি গাঁওবোৰ ৰঙালী বিহুৰ ৰঙত নাচি উঠে বিহু বুলি ক'লে বিহুৰ লগত মানে ঢুলীয়া আৰু নাচনী যুৱক আৰু যুৱতী আৰু আমাৰ বিহু গীতৰ যিমানখিনি গীত আছে এই গীতবিলাকত যৌৱনৰ প্ৰকাশ মানে যুৱক যুৱতীৰ পৰস্পৰৰ প্ৰতি আকৰ্ষণ এই কথাটো প্ৰকাশিত হৈছে ইয়াৰ উৎসটো যদি আমি বিচাৰি যাওঁ তেতিয়াহ'লে দেখিম যে কৃষি প্ৰধান সমাজখনত কৃষি কাৰ্যৰ লগত জড়িত হৈ থকা যিবিলাক আমাৰ পূৰ্বপুৰুষ অসমীয়া মানুহ আছিল তেওঁলোকৰ কাৰণে প্ৰাকৃতিকভাৱে অনেক প্ৰতিকূলতা আছিল যাৰ কাৰণে কৃষিভূমি উৎপাদন ক্ষেত্ৰত কৃষিভূমি প্ৰস্তুত কৰি ল'বৰ কাৰণে তেওঁলোকক জনশক্তিৰ প্ৰয়োজন আছিল মানুহৰ প্ৰয়োজন আছিল আৰু তেওঁলোকে এই প্ৰত্যাহ্বানসমূহৰ লগত যুঁজি থাকোঁতে আনুষ্ঠানিক এতিয়া আমি যেনেকৈ বিয়া বাৰু পাতিছোঁ মানে সেই বস্তুটো নাছিল এটা সময়ত উপযুক্ত যুৱকে উপযুক্ত যুৱতীক এই বিহুৰ ক্ষেত্ৰৰ পৰাই বিহু নচা ঠাইৰ পৰাই নিৰ্বাচন কৰি বিয়া পাতিছিল বসন্তৰ এনে ফুল ফুলাৰ বতৰত অংকুৰিত হয় হাজাৰ সপোন হাজাৰ আকুলতা এই সপোন কাৰোবাক আপোন কৰি লোৱাৰ য'ত আছে নতুন জীৱন সৃষ্টিৰ আকুলতা আইজনী সোনকালে আহিবি পিঠা বনাই ধৰি ঘৰত ইফালে বহুত কাম কৰি আছে নহয় তই চিন্তা নকৰিবি আই মই সোনকালে আহিম যাওঁ আই ককাইটি ককাইটি তোৰ পেপাৰ মাত শুনি শুনি মই যে থাকিব নোৱাৰোঁ বহাগ আহি পালেহিয়ে তোৰ পেপাৰ সুৰ শুনি শুনি মই মনতো বহুত আশা পুহি ৰাখিছোঁ আৰু কিন্তু নোৱাৰিছোঁ দেই ককাইটি চম্পা মোৰ এই পেপাৰ সুৰেৰে মোৰ মনৰ কথাবোৰ যে মই তোকেই শুনাইছোঁ এইবাৰ বহাগত তোক যে মই পলুৱাই নিবই লাগিব নহ'লে যে মোৰ জীৱনটো বেঠা সঁচা ককাইটি সঁচা আকৌ ককাইটি
বিহু পালনৰ আগতে আচলতে অসমীয়া মানুহে গৰু বিহু পালন কৰে। এই গৰু বিহুৰনো তাৎপৰ্য কি তাক যদি আমি বিচাৰ কৰিবলৈ যাওঁ, এতিয়া আমাৰ গৰু নোহোৱাকৈও কৃষিকাৰ্য সম্পাদিত হৈছে, কিন্তু এটা সময় আছিল যিটো সময়ত গৰু অবিহনে কৃষিকাৰ্যৰ কথা মানুহে ভাবিব পৰা নাছিল, আৰু সেইকাৰণে গৰুক গোমাতা হিচাপে পূজা কৰিছিল। কাৰণ গৰুৰ লগত মানুহৰ সমৃদ্ধিৰ এক সম্পৰ্ক আছিল। মানুহে কৈছিল যাৰ নাই গৰু সি সবাতোকৈ সৰু। কিয় কৈছিল সেই কথাটো? কাৰণ গৰুৰ লগত মানুহৰ কৃষিকাৰ্যৰ এৰাব নোৱাৰা সম্পৰ্ক। গৰু এঘাল হালোৱা গৰু অবিহনে এজন কৃষকে কেতিয়াও খেতি কৰিব নোৱাৰে। সমান্তৰালভাৱে গাই গৰুটো নহ'লে দুগ্ধ বা গাখীৰ উৎপাদন নহয়। গাখীৰ হ'ল মানুহৰ এক সুষম আহাৰ, গাখীৰৰ লগত সম্পৰ্ক। অকল গাখীৰেই নহয় যে গাইটোৱে পোৱালি জগাব, সেই পোৱালি যিকেইটা মতা পোৱালি ওলাব সেইকেইটাৰ পৰাই আকৌ এহাল হালোৱা গৰু ওলাব। গতিকে গৰুৰ লগত বিহুৰ এক এৰাব নোৱাৰা সম্পৰ্ক, আৰু সেইকাৰণেই গৰু বিহু পাতিছিল, গৰুক পূজা কৰিছিল। গৰুৰ এই বিহুৰ লগত গৰুৰ এক ধৰণৰ চিকিৎসাও হৈছিল। মাহ হালধি এইবিলাক সানি দিয়াৰ অৰ্থ হ'ল গৰুটো যাতে কেতিয়াও কি নহয়, কোনো চৰ্ম ৰোগত আক্ৰান্ত নহয়, মাখিয়ে যাতে আমনি কৰিব নোৱাৰে। অৰ্থাৎ প্ৰতিঘৰ গৃহস্থই গৰুৰ প্ৰতি এক ধৰণৰ মোহ। আৰু প্ৰাকৃতিকভাৱে গৰু এনে শান্ত প্ৰাণী, গৰু এনে ঘৰচীয়া, মানে গৰুৰ লগত এঘৰ মানুহৰ কি নিবিড় সম্পৰ্ক, এগৰাকী হালোৱাৰ কি নিবিড় সম্পৰ্ক, এজনী তিৰোতাৰ গাই গৰুটোৰ লগত, দামুৰী পোৱালিটোৰ লগত কি সম্পৰ্ক, এয়া আচলতে আমাৰ ভাৰতীয় সভ্যতাৰ এক মানে পৰম্পৰা। নৱবৰ্ষৰ প্ৰাকদিনা অৰ্থাৎ চতৰ সংক্ৰান্তিৰ দিনা অসমীয়া কৃষকে পালন কৰে গৰু বিহু বা গোপূজা। অসমৰ কৃষকৰ খেতিৰ প্ৰধান অৱলম্বন হ'ল হালোৱা হাল, গাখীৰৰ বাবে গাইজনী, খেতিপথাৰত সাৰ দিবলৈ গৰুৰ গোবৰ। সেই ঘৰতে জগা পোৱালিটিৰ পৰা গাখীৰৰ গাইজনী, হালৰ হালোৱা হালৰ শ্ৰীবৃদ্ধি হ'বই লাগিব। কাইলৈ গৰুৰ বিহু। গৰুৰ বিহুৰ দিনাখন গৰুকেইটা নোৱাই ধুৱাই গধূলিলৈ শৰাই এখনো দিব লাগিব। শৰাইনো কিয় দাইটি? শৰাই আকৌ কিয় দিব লাগে? শৰাই কিয় দিব লাগে নাজানো? তেনেহ'লে শুন। অ চততে চতৰি বহাগত বগৰী, জেঠতে আমনা ধান। গৰুৰ বিহুৰ দিনা শৰাইখন নিদিলে অ বৈকুণ্ঠত নাপাবা স্থান। পাইছো দাইটি, এতিয়া বুজি পাইছো। এতিয়া বুজি পাইছা? পাইছো। তঙলবিলাক কিহৰ কাৰণে বনাইছে? এই বিচনী বনাম আকৌ। কাইলৈ গৰু বিহু নহয় জানো? সন্ধিয়া জাগত বিচিব লাগিব নহয়, তাৰপিছতহে বিচনীৰে বাহ ল'ব পাৰিম, নহয় জানো? দাইটি দাইটি তহঁত দেখো দাইটি, গৰুৰ বিহুৱানৰ গুণ বলাইছে যেতিয়া মোৰো গৰু হালৰ কাৰণে দুডাল দিব। মোৰ হ'লে আকৌ এই মৰাপাত নাই দেই। দিব দে। এই দুডাল বিহুৱান তোমালোককো দিব। দুডাল বিহুৱান দি দিবা তেওঁলোকক। হ'ব ঠিক আছে দাইটি। চতৰ সংক্ৰান্তিৰ দিনা গাঁৱৰ গৃহস্থ, ডেকা, চেঙেলীয়া সকলোৱে লগ লাগি গৰুক নৈ, পুখুৰী, খাল অথবা ডোঙলৈ গা ধুবলৈ লৈ যায়। আগতে মাহ হালধিৰে নোৱাই পানীৰে ভালদৰে গা ধুৱাই লয়। তাৰ পাছত আগতে গোটাই থোৱা লাও, বেঙেনাৰ সৰু সৰু টুকুৰাবোৰ গৰুৰ গালৈ ছটিওৱা হয়। ইয়াৰ পাছতেই দীঘলতি বা মাখিয়তীৰ ডাল পাতেৰে জৰা ফুকাৰ দৰে গৰুক লাহে লাহে কোবায়। গৰুলৈ ছটিয়াবলৈ নিয়া অৱশিষ্ট লাও, বেঙেনাৰ টুকুৰাবোৰ দীঘলতি অথবা মাখিয়তীৰ ডালত গাঁঠি আনি গোহালিৰ ছাল বা বেৰত আঁৰি থোৱা হয়। ইয়াৰ পাছত প্ৰতিটো গৰুক তেল সেন্দুৰ সানি চৰিবলৈ এৰি দিয়া হয়। সন্ধিয়ালৈ গৰুবোৰক নতুন বিহুৱান ৰছীৰে বান্ধি জাক দিয়া হয়। বিভিন্ন বনৌষধি গছ লতিকাৰ ডাল, ঠেঙুলিৰে এই জাকটো তৈয়াৰ কৰা হয়।
লগে লগে গৃহস্থই গৰু আৰু পোহনীয়া জীৱ জন্তুৰ মংগলৰ অৰ্থে শৰাই আগবঢ়ায়। বসন্ত উৎসৱৰ দুটা ৰূপ হৈছে হুঁচৰি আৰু বিহুমাৰা। হুঁচৰি হৈছে গৃহস্থৰ চোতালত পৰিৱেশিত গীত, বাদ্য আৰু নৃত্যৰ সমাহাৰত সৃষ্টি হোৱা এক আশীষ মংগল কামনাৰ অনুষ্ঠান। স্বৰ্গদেউ দা ডাঙৰীয়াৰ চোতাল গছকি এই হুঁচৰিয়ে কালক্ৰমত সাধাৰণ গঞাৰ চোতাল পালেহি। হুঁচৰিত ঘূৰি ঘূৰি নাম গোৱা হয়। নামবোৰত হুঁচৰিৰ বন্দনা, গৃহস্থৰ মংগল কামনাৰ লগতে ধৰ্মীয় গীত মাতেও স্থান পালে। এইখিনিতে উল্লেখ কৰিব পাৰি যে নৱবৰ্ষৰ দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গঞাসকলে মন্দিৰত গৈ নাম প্ৰসংগ কৰি ইষ্ট দেৱতাৰ আশীৰ্বাদ গ্ৰহণ কৰে। কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা সন্মান কৰি আশীৰ্বাদ গ্ৰহণ কৰে। আত্মীয়সকললৈ প্ৰতি গঞাই বিহুৱান প্ৰদান কৰে। গাভৰুসকলেও মৰমৰ চিনস্বৰূপে প্ৰিয়জনক বিহুৱান আগবঢ়ায়। ককাইটি, চম্পা, তোলৈ মই হেঁপাহেৰে বৈ থোৱা বিহুৱানখনি লৈ আহিছোঁ। চাওঁ, বিহুতলীলৈ যোৱাৰ আগতে তোক বিহুৱানখিনি পিন্ধাই দিওঁ। চম্পা, ককাইটি, আজি মই বহু কষ্টৰে বিৰিক বগাই তোলৈ এপাহি কপৌ ফুল লৈ আহিছোঁ। সঁচা ককাইটি? সঁচা আকৌ। চাওঁ, ক'ত ক'ব পাহি? এই আছো। চাওঁ, বিহুতলীলৈ যোৱাৰ আগতে তোৰ খোপাত বুজি দিওঁ। ইমান ধুনীয়া জনী লাগিছে। সঁচা ককাইটি? সঁচা আকৌ। বল চম্পা, বিহুতলীলৈ যাওঁগৈ। বল ককাইটি। যিহেতু অসমৰ প্ৰত্যেক জনগোষ্ঠীয়ে কৃষিভিত্তিক এই বসন্তোৎসৱ পালন কৰে, সেয়ে ইষ্ট দেৱতাক সন্তুষ্ট কৰাৰ বাবে প্ৰায়বোৰ জনগোষ্ঠীয়ে নৃত্য গীতেৰে এই বিহু পালন কৰে। প্ৰকৃতিক কামনাসিক্ত কৰাৰ বাবে এই উৎসৱৰ নৃত্যগীতসমূহ আমোদদীপক। গীতবোৰৰ বিষয়বস্তু শৃংগাৰ ৰসযুক্ত। নৃত্যৰ অংগী ভংগীবোৰো কামোদ্দীপক। আহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত, ঐ চৰাই হৈ পৰিম গৈ চালত, ঘামে হৈ সোমাম গৈ তোমাৰে শৰীৰত, ঐ মাখি হৈ চুমা দিম গালত। উল্লেখযোগ্য যে এই বিহু গীত নৃত্যত জড়িত হৈ আছে কেইপদমান অসমীয়া লোকবাদ্য। সেই কেইবিধ হৈছে ঢোল, পেঁপা, গগনা, টকা, সুতুলি আৰু তাল। স্বভাৱগতভাৱে স্বতঃস্ফূৰ্তভাৱে ডেকা গাভৰুৱে নিজৰ ইচ্ছা অনুসৰি এজন লগৰীয়া বিচাৰি লোৱাৰ পৰম্পৰা এই কৃষিভূমিক আশ্ৰয় কৰিয়েই হৈছিল। আৰু তাত এই যৌৱনৰ যি আকুলতা, এই আকুলতা প্ৰকাশ কৰিবলৈ যাওঁতে
মানুহৰ যিটো সৃষ্টিশীলতা, প্ৰতিগৰাকী মানুহৰে অন্তৰত একোটা সৃষ্টিশীলতা আছে। কোনোবা সুকণ্ঠী গায়ক, কোনোবা নৃত্যবিদ, এই কথাবিলাক আমি এতিয়া বিশ্লেষণ কৰিছোঁ, কিন্তু স্বভাৱগতভাৱে মানুহৰ অন্তৰত এই সুকুমাৰ কলাসমূহ সুপ্তভাৱে থাকে। আৰু যেতিয়া সি এক পৰিৱেশ লাভ কৰে তেতিয়া সি প্ৰকাশিত হয়। ৰঙালী বিহু হৈছে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰে প্ৰাণৰে প্ৰাণ হেঁপাহৰ। অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে বসন্ত উৎসৱ এই ৰঙালী বিহু ধুমধামেৰে পালন কৰে। উদাহৰণস্বৰূপে বড়োসকলে বৈশাগু, ৰাভাসকলে বাইখো, মিচিংসকলে আলি আই লৃগাং, সোণোৱাল কছাৰীসকলে হাইদাং গীত গায়, দেউৰীসকলে 7 দিন জুৰি বিহু উৎসৱৰ মাজেৰে বিহু নৃত্য গাই ৰং ৰহইচ কৰে। তিৱাসকলে চাগ্ৰালি চাবা উৎসৱ পালন কৰে। কাৰ্বিসকলে মাহিপ বসন্ত উৎসৱ পালন কৰে। নানা জাতি উপজাতিৰ সংমিশ্ৰিত কৃষ্টিৰ এনাজৰীৰে বান্ধি ৰখা অসমীয়া বসন্ত উৎসৱ এই ৰঙালী বিহুৱে বিশ্ব সংস্কৃতিৰ দৰবাৰত এইদৰেই বৃহত্তৰ অসমীয়া জাতিক জীয়াই ৰাখিছে।